মই বৰপেটা ডিষ্ট্ৰিক্টৰ সভাপতি বিপিএফ শ্ৰীকলত চন্দিয়াৰী। নমস্কাৰ, মোৰ নাম মুজাম্মিল হক, মই বৰপেটা ডিষ্ট্ৰিক্ট বিপিএফৰ সাধাৰণ সম্পাদক। নমস্কাৰ, মোৰ নাম শ্ৰী নিভা দাস, মই নলবাৰী জিলা বিপিএফ দলৰ সভানেত্ৰী আছিলোঁ প্ৰাক্তন, বৰ্তমান বিপিএফ দলৰ মানে PMB বডি মেম্বাৰ। নমস্কাৰ, মই পুংখা ব্ৰহ্ম, বঙাইগাঁও ডিষ্ট্ৰিক্ট বিপিএফ জেনেৰেল ছেক্ৰেটাৰী। আপোনালোকৰ আটাইকে সংবাদ মাধ্যমৰ বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি এই শুভ মুহূৰ্তত আমি দুই এটা ৰাজনৈতিক অংকৰে আমি ইয়াত আগবাঢ়ি আহিছোঁ। আগন্তুক 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে আমি নন BTCৰ বাহিৰত থকা আমি বৰপেটা, নলবাৰী, বঙাইগাঁও আমি 3টা সমষ্টিৰ যিখিনি ডিষ্ট্ৰিক্টৰ আমি বিষয়ববী আছোঁ, গোটেইকেইটা আমি একেলগ হৈছোঁ। আমি আগন্তুক লোকসভা নিৰ্বাচনত আমি এজন প্ৰাৰ্থী প্ৰত্যক্ষ কৰাৰ কাৰণে আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আলোচনা কৰিছোঁ। আমি অহা 85তম যিটো আমাৰ CWCC যেতিয়া আমাৰ সভা হ'ব তাত আমি উত্থাপন কৰিম। আমি দাবী কৰিম যাতে আমাকো কোকৰাঝাৰ সমষ্টি যেনেকৈ BTC সমষ্টি, অদৰং, ওদালগুৰি যিটো BTC সমষ্টি, ঠিক তেনেকৈ আমাকো নন BTCৰ বাহিৰত আমাকো এজন প্ৰাৰ্থী দিব লাগে আৰু আমি দেশে লাগি আমি বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। আমি ঠিক কৰা নাই, আমি অহাকালি এটা বিমান দিম CWCৰ সভাত। গতিকে আমি আমাৰ সেই 3খন ডিষ্ট্ৰিক্টৰ যিটো আমাৰ দাবী, সেইটো যদি দাবী আমাৰ CWC গৃহীত হয় তেতিয়া আমি কোন প্ৰাৰ্থীক দিব লাগে আমি প্ৰক্ষেপ কৰিম আলোচনাৰ মাধ্যমেদি। কিন্তু এতিয়ালৈকে আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। আমি পৰৱৰ্তী সময়ত আপোনালোকক আমি ঠিক আজিৰ দৰে আপোনালোকক প্ৰেছ মিট কৰি আমি আপোনালোকক ডিক্লেয়াৰ দিব পাৰিম। সাংগঠনিক নমস্কাৰ, BPFৰ সাংগঠনিক যিটো দিশ সেইটো আচলতে আমি বৰ্তমান সৰ্বাংগ সুন্দৰ বুলিয়ে ভাবি আছোঁ। কাৰণ তাৰমানে আমাৰলৈকে বিভিন্ন মানে লিডাৰেই হওক বা ভোটাৰেই হওক বা কৰ্মীয়েই হওক আমাৰলৈকে ফোন যোগে তেওঁলোকে যোগাযোগ কৰি আছে যে বৰপেটা সমষ্টিত মানে BPF দলৰ পৰা এজন প্ৰাৰ্থী আপোনালোকে ডিমাণ্ড দিয়ক আৰু আপোনালোকৰ সভাপতি ডাঙৰীয়াৰ ওচৰত ডিমাণ্ড দিয়ক আৰু সভাপতি ডাঙৰীয়াই মানে বৰপেটা সমষ্টিত BPF দলৰ কেণ্ডিডেট প্ৰক্ষেপ কৰক। গতিকে নিশ্চয় আমি ভাবিছোঁ যে আমি লাভান্বিত হ'ম, কাৰণ আমালৈকে বিভিন্ন ধৰণৰ ফোন আহি আছে আৰু লিডাৰেই হওক ভোটাৰেই হওক সকলোৱে খালি ফোন কৰি আছে, আমাক ফোন যোগে যোগাযোগ কৰি আছে। নিশ্চয় আমাৰ তাতে সহযোগিতা আমি নিশ্চয় পাম। সম্ভাৱ্য প্ৰাৰ্থীৰ কথা কোনো আমি চিন্তা কৰা নাই। আমাৰ দলৰ সভাপতি আৰু সম্পাদকৰ লগত আলোচনা কৰিম। কালি মিটিং আছে আমাৰ CWC মিটিং, তাতে আমি মানে আলোচনা কৰি পেলাই কেণ্ডিডেট সিদ্ধান্ত লওঁ। এনেই ভাবি থৈছোঁ, কিন্তু এতিয়া নামটো আৰু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিটো আপোনালোকে গমেই পায়, আমি যেতিয়া বঙাইগাঁও লোকসভা সমষ্টিত খেলিছিলোঁ BPF হৈ কিনে, তেতিয়া আমি 3rd নম্বৰত উত্তীৰ্ণ হ'ব পাৰিছিলোঁ। সেই মেজৰিটিটো এতিয়ালৈকে আমাৰ জীৱিত হৈ আছে আৰু সেইখিনি আমাৰ ভোটত এতিয়াও আমাৰ হাতত আছে। আৰু যিহেতু আমি লোকসভাত নেখেলিলেও আমি পঞ্চায়তত খেলি আছিলোঁ, আমাৰ সেইখিনি তাৰ কাৰণে আমাৰ বঙাইগাঁৱত একো অসুবিধা আমাৰ নাই BPF